নমস্কাৰ ষ্টুডিঅ'ৰ মাজত মই মিনা চাই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ লৈ কাৰণে চেষ্টা কৰিছোঁ। সঘনাই বতৰে সলাইছে ৰূপ আৰু ইতিমধ্যে বিভিন্ন ৰাজ্যৰ বিভিন্ন প্ৰান্তত শিল বতাহ বৰষুণ দিয়া পৰিলক্ষিত হৈছে। উজনি অসমত প্ৰায় বিশেষকৈ উজনি অসমত দিনৰ ভাগত শিল বৰষুণ দিয়া পৰিলক্ষিত হৈছে। জোনাইৰ বিভিন্ন অঞ্চলত শিল বতাহ বৰষুণ দিয়া পৰিলক্ষিত হৈছে আৰু ইতিমধ্যে কেইবাখনো জিলালৈ বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জাৰি কৰিছে সতৰ্কবাণী। অহা 2-3 দিন পৰ্যন্ত ৰাজ্যত বিভিন্ন স্থানত বিভিন্নখন জিলাত হ'ব পাৰে শিল বতাহ বৰষুণ। সতৰ্কবাণী জাৰি কৰিছে, য়েলো এলাৰ্ট জাৰি কৰিছে। আজি দিনৰ ভাগত জোনাইত শিল বতাহ বৰষুণ দিয়া পৰিলক্ষিত হৈছে। এই মুহূৰ্তত সবিস্তাৰে আপোনালোকৰ বাবে লৈ কাৰণে চেষ্টা কৰিছোঁ। এই মুহূৰ্তত সবিশেষ লৈ কাৰণে চেষ্টা কৰিছোঁ। ৰাজ্যত বতৰে সঘনাই সলাইছে ৰূপ। উজনি অসমৰ বিভিন্ন প্ৰান্তত আজিৰ দিনটোত মুখলধাৰ বৰষুণ। জোনাইৰ বিভিন্ন প্ৰান্তত প্ৰবল শিলাবৃষ্টি দিনৰ ভাগত। আনহাতে এতিয়াও বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী। কেইবাখনো জিলালৈ সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। ইতিমধ্যে ডিব্ৰুগড়, তিনিচুকীয়া আৰু ধেমাজি জিলাত বতৰ বিজ্ঞান বিভাগে জাৰি কৰিছে য়েলো এলাৰ্ট। আৰু য়েলো এলাৰ্ট জাৰি কৰা জিলাসমূহত আজি ধাৰাসাৰ বৰষুণ আৰু শিলাবৃষ্টি হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। এই মুহূৰ্তত সবিশেষ লৈ কাৰণে চেষ্টা কৰিছোঁ। ৰাজ্যত বতৰে সঘনাই সলাইছে ৰূপ। উজনি অসমৰ বিভিন্ন প্ৰান্তত আজিৰ দিনটোত মুখলধাৰ বৰষুণ। জোনাইৰ বিভিন্ন প্ৰান্তত প্ৰবল শিলাবৃষ্টি দিনৰ ভাগত। আনহাতে এতিয়াও বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী। কেইবাখনো জিলালৈ সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। ইতিমধ্যে ডিব্ৰুগড়, তিনিচুকীয়া আৰু ধেমাজি জিলাত বতৰ বিজ্ঞান বিভাগে জাৰি কৰিছে য়েলো এলাৰ্ট। আৰু য়েলো এলাৰ্ট জাৰি কৰা জিলাসমূহত আজি ধাৰাসাৰ বৰষুণ আৰু শিলাবৃষ্টি হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। এই মুহূৰ্তত সবিশেষ লৈ কাৰণে চেষ্টা কৰিছোঁ। ৰাজ্যত বতৰে সঘনাই সলাইছে ৰূপ। উজনি অসমৰ বিভিন্ন প্ৰান্তত আজিৰ দিনটোত মুখলধাৰ বৰষুণ। জোনাইৰ বিভিন্ন প্ৰান্তত প্ৰবল শিলাবৃষ্টি দিনৰ ভাগত। আনহাতে এতিয়াও বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী। কেইবাখনো জিলালৈ সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। ইতিমধ্যে ডিব্ৰুগড়, তিনিচুকীয়া আৰু ধেমাজি জিলাত বতৰ বিজ্ঞান বিভাগে জাৰি কৰিছে য়েলো এলাৰ্ট। আৰু য়েলো এলাৰ্ট জাৰি কৰা জিলাসমূহত আজি ধাৰাসাৰ বৰষুণ আৰু শিলাবৃষ্টি হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। আৰু আজি দিনৰ ভাগত আমি ইতিমধ্যে উল্লেখ কৰিছোঁ, দিনৰ ভাগত জোনাইত এনেদৰে দেখুৱাইছোঁ। দিনৰ ভাগত জোনাইত এনেদৰে শিল বতাহ বৰষুণ দিয়া পৰিলক্ষিত হৈছে। শিল দিছে, বৰষুণ দিছে জোনাইত। আৰু উজনি অসমৰ বিভিন্ন প্ৰান্তত এনেদৰে শিল বতাহ বৰষুণ দিয়া পৰিলক্ষিত হৈছে। সঘনাই যেন এতিয়া ৰাজ্যত বতৰে সলাইছে ৰূপ। সঘনে বতৰে ৰূপ সলোৱা পৰিলক্ষিত হৈছে। এদিনৰ পিছত আন এদিন এতিয়া বতৰে ৰূপ সলোৱা পৰিলক্ষিত হৈছে। প্ৰায় কেইবাখনো জিলালৈ ইতিমধ্যে য়েলো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। ধেমাজি, ডিব্ৰুগড়, তিনিচুকীয়া আদি বিভিন্ন জিলালৈ ইতিমধ্যে য়েলো এলাৰ্ট জাৰি কৰিছে। আৰু য়েলো এলাৰ্ট জাৰি কৰা জিলাসমূহত আজিৰ দিনটোত বতাহ বৰষুণ হোৱাৰ লগতে শিল দিয়াৰো সম্পূৰ্ণ সম্ভাৱনা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। আৰু যিহেতুকে আমি ইতিমধ্যে এই খবৰ দেখুৱাইছোঁ, দৃশ্যাংক দেখুৱাইছোঁ, এনেদৰে শিল বতাহ বৰষুণ দিয়া পৰিলক্ষিত হৈছে। আজি দিনৰ ভাগত উজনি অসমৰ প্ৰায় কেইবাটাও অঞ্চলত কেইবাখনো জিলাত ইতিমধ্যে শিল বতাহ বৰষুণ দিয়া পৰিলক্ষিত হৈছে। আৰু বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী জাৰি কৰিছে, সাৱধানে থাকিবলৈ ইতিমধ্যে পৰামৰ্শ আগবঢ়াইছে। শিল বতাহ বৰষুণ হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা ব্যক্ত কৰিছে। আজিৰ ৰাতিৰ ভাগতো হয়তো আহিব পাৰে। বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জাৰি কৰিছে এই সতৰ্কবাণী। ইতিমধ্যে য়েলো এলাৰ্ট জাৰি কৰিছে ধেমাজি, তিনিচুকীয়া, ডিব্ৰুগড় আদি জিলাসমূহলৈ য়েলো এলাৰ্ট জাৰি কৰা পৰিলক্ষিত হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। আৰু যিসমূহ জিলাত য়েলো এলাৰ্ট জাৰি কৰিছে সেই জিলাসমূহত আজি ৰাতিৰ ভিতৰত বৰষুণ, শিল বতাহ অহাৰ সম্পূৰ্ণ সম্ভাৱনা ব্যক্ত কৰিছে। এক প্ৰকাৰ যেন এতিয়া বতৰে সঘনাই ৰূপ সলাইছে। কোনোবা দিনা যদি অত্যাধিক ৰ'দ দিয়া পৰিলক্ষিত হৈছে, কোনোবা দিনা বতাহ দিয়া পৰিলক্ষিত হৈছে, কোনোবা দিনা বৰষুণ দিয়া পৰিলক্ষিত হৈছে। আজি শিল বতাহ বৰষুণ দিয়া পৰিলক্ষিত হৈছে। জোনাইৰ বিভিন্ন অঞ্চলত এনেদৰে শুভ্ৰ আচ্ছাদন পৰিছে। শুভ্ৰ আচ্ছাদন যেন এক প্ৰকাৰ পৰা পৰিলক্ষিত হৈছে। এনেদৰে সৰু সৰু শিলগুটি দিয়া পৰিলক্ষিত হৈছে বৰষুণৰ লগত। এক প্ৰকাৰ বতৰ বিজ্ঞান বিভাগৰ ফালৰ পৰা যি সম্ভাৱনা ব্যক্ত কৰিছে তেনেদৰে এক প্ৰকাৰ যেন হোৱা পৰিলক্ষিত হৈছে। য়েলো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই আৰু 3খন জিলালৈ, ধেমাজি, তিনিচুকীয়া, ডিব্ৰুগড় এই 3খন জিলালৈ য়েলো এলাৰ্ট জাৰি কৰিছে। আৰু যদিহে এই 3খন জিলাৰ সাধাৰণ জনতা যদি সাৱধানতা অৱলম্বন কৰি নাথাকে তেনেহ'লে ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হ'ব পাৰে। গতিকে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জাৰি কৰা সতৰ্কবাণী মানি চলিবলৈ আপোনালোকে চেষ্টা কৰক। ধেমাজি, তিনিচুকীয়া, ডিব্ৰুগড় এই 3খন জিলালৈ য়েলো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। আৰু ৰাতিৰ ভাগত হয়তো শিল বতাহ বৰষুণ অহাৰ সম্পূৰ্ণ সম্ভাৱনা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। এনিটক্স, সোঁতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থ।